নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? নিশ্চয় সকলোৰে ভালে, মোৰো ভালেই বাৰু। আজি আপোনালোকৰ মাজলৈ এটা ইণ্টাৰেষ্টিং ফেক্ট লৈ আহিছোঁ। আমাৰ দৈনন্দিন ব্যৱহাৰ কৰি থকা কেলেণ্ডাৰখনক লৈ কিছু সংখ্যকে নিশ্চয় এইটো বিষয়ে জানিব পাৰে। যিসকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব, বাকী যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমাৰ কেলেণ্ডাৰখনটো দৈনন্দিন জীৱনত প্ৰতিদিনে ব্যৱহাৰ হৈ থাকে। কেলেণ্ডাৰখনক বাদ দি আমি এক মিনিটো পাৰ কৰিব নোৱাৰোঁ। কিন্তু এই কেলেণ্ডাৰখনতো যে ইমান ইণ্টাৰেষ্টিং ফেক্ট থাকে আমি হয়তো বহুতেই নাজানো। কেলেণ্ডাৰখনত আমাৰ দুটা মানে 4টা মাহৰ মাজত মিল থাকে। মানে মাহকেইটা হৈছে ধৰক এপ্ৰিল আৰু জুলাই আৰু ছেপ্টেম্বৰ আৰু ডিচেম্বৰ। এতিয়া কথাটো কেনেকুৱা ধৰণৰ, যদি এপ্ৰিল মাহৰ 1 তাৰিখ কিবা কাৰণে সোমবাৰ হ'ল, তেতিয়াহ'লে জুলাই মাহৰ 1 তাৰিখো সোমবাৰে হ'ব। সেইদৰে ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ যদি বৃহস্পতিবাৰ হ'ল, তেতিয়াহ'লে ডিচেম্বৰ মাহৰ 1 তাৰিখো বৃহস্পতিবাৰ হ'ব। তাৰমানে এপ্ৰিল মাহটোৰ লগত জুলাই মাহটোৰ মিল আছে আৰু ছেপ্টেম্বৰ মাহটোৰ লগত ডিচেম্বৰ মাহটোৰ মিল আছে। এতিয়া এইখিনিতে আপোনালোকৰ মাজলৈ এটা প্ৰশ্ন আহিব যে এপ্ৰিল মাহটোতো 30 দিনীয়া আৰু ইফালে জুলাই মাহটো 31 দিনীয়া, আকৌ ছেপ্টেম্বৰ মাহটো 30 দিনীয়া, ডিচেম্বৰ মাহটো 31 দিনীয়া, এতিয়া কেনেকৈ মিল থাকিব? তাৰমানে কথাটো হ'ল কি, এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে, ঠিক সেইদৰে আমাৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে, 31 তাৰিখটো বাদ দি 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে সম্পূৰ্ণ গোটেই কেলেণ্ডাৰখন মিল আছে। মানে গোটেই দুইটা মাহৰ মিল আছে। ঠিক সেইদৰে ছেপ্টেম্বৰ মাহত 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আৰু ডিচেম্বৰ মাহত 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে সম্পূৰ্ণভাৱে গোটেই কেলেণ্ডাৰখন মিল আছে। আপোনালোকে কেলেণ্ডাৰখন মেলি এতিয়া চাব পাৰে। আপুনি চাব এই দুইটা মাহৰ লগত সম্পূৰ্ণভাৱে মিল আছে। এইটো বিষয়ে আপোনালোকে নিশ্চয় আগতে জানিছিল নে? যদি জনা নাছিলে আপোনালোকে কমেণ্ট কৰি জনাব এই ইনফৰ্মেশ্যনটো কেনেকুৱা লাগিলে। যদি ভাল লাগিলে এইটো লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো মই নতুনকৈ আৰম্ভ কৰিছোঁ, গতিকে আপোনালোকৰ সহায় সহযোগিতা পালে মই অকণমান আগবাঢ়ি যাবলৈ সাহস পাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।